ইয়াৰ আমতো প্ৰাণৰ স্পন্দনৰ ন্যায় ক্ষেত্ৰত চৰকাৰৰ কি প্ৰণালী কিয় সেই ক্ষেত্ৰত ৰাইজৰ প্ৰশ্ন হৈছে চৰকাৰ ক'ৰবাত এটা বিন্দুত তেখেতলোক ক'ৰবাত জড়িত হৈ আছে নহ'লে কিয় এজন মানুহৰ মৃত্যুৰ কথাটো মুকলি মনে ক'ব পৰা নাই নে শ্যামকানু মহন্তক বচাবৰ কাৰণে এই কামবিলাক কৰিছে নি শ্যামকানু মহন্তৰ কোন হয় শ্যামকানু মহন্তৰ লগত চৰকাৰ কি মিতিয়ালি আছে যাৰ কাৰণে এই কথা বতৰালে মুকলি মনে উলিয়াই দিব পৰা নাই যে আজি কিহৰ ওপৰত ভিডিঅ'টো মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো তেন্তে আহক ৰাইজ পলম নকৰো পুনে পুনে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু এই ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণ তেখেতৰ শেহতীয়াভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে চৰকাৰখনে যিটো ৰাজনৈতিক মেৰ পাছৰ মাজত এই হত্যাকাণ্ডটো বা এই ধৰণৰ প্ৰক্ৰিয়াটোক বন্দী কৰিব বিচাৰে তাক লৈ ৰাইজৰ সন্দেহ আছে ৰাইজে এটাই বিচাৰিছে যে অসমীয়া ৰাইজৰ হিয়াৰ আমঠি জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল তাৰ তদন্তটো অসমীয়া ৰাইজক লাগে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল তেওঁক মৃত্যু পৰিকল্পনাৰ মাজেৰে এটা পৰিকল্পিত হৈ হত্যা কৰা হ'ল নে তেখেতক কিবা কাৰণত কনস্পিৰেচিৰ মাজত ৰাখি তেখেতক এটা নিথৰ দেহত পৰিণত হ'ল সেই কথাবোৰ পেলাই অসমীয়া ৰাইজে জানিব বিচাৰিছে আৰু চৰকাৰখনৰ এটা নৈতিক দায়িত্বৰ কৰ্তব্য আছে যে ৰাইজৰ যিটো দাবী যে হিয়াৰ আমঠু এই জুবিন গাৰ্গক মৃত্যুৰ ক্ষেত্ৰত যিখিনি কাণ্ড হৈছিল সেই কথাখিনি ৰাইজক স্পষ্টভাৱে কিয় প্ৰকাশ কৰিব পৰা নাই আজিও কিয় ছিংগাপুৰলৈ তেখেতলোকে মানুহ পঠিয়াব পৰা নাই কিয় তাৰ ইনভেষ্টিগেশ্যন হোৱা নাই যিটো কোঠাত তেখেত আছিলে সেই কোঠাটো কিয় তাত চিল নহ'ল কিয় জুবিন গাৰ্গ যোৱা সেই ইহঁতৰ সেই কথা বতৰাবিলাক তাত মানুহক সোধ কৰা নাই কিয় মানুহবিলাক ইয়ালৈ আনিব পৰা নাই কিয় প্ৰবাসী ভাৰতীয়সকলক অসমীয়াসকলক ইয়ালৈ আনিবলৈ চৰকাৰে প্ৰয়াস কৰা নাই নটিচ জাৰি কৰিছে বেলেগ কথা কিন্তু কিয় আনিব পৰা নাই কিয় আজিও ছিংগাপুৰ হৈছে ভাৰতবৰ্ষৰ এখন মিত্ৰ ৰাষ্ট্ৰ এই মিত্ৰ ৰাষ্ট্ৰখনৰ লগত ভাৰতবৰ্ষৰ এটা মিত্ৰতাপূৰ্ণ সম্পৰ্কেৰে এই কথা বতৰাবিলাক কিয় আগবঢ়াই নিয়া নাই সেইকাৰণে ৰাইজৰ সন্দেহ হৈছে ৰাইজে সন্দেহ কৰিবলৈ বাধ্য হৈছে কাৰণ 23টা দিনৰ মূৰতো জুবিন গাৰ্গে ন্যায় পোৱা নাই কিন্তু মই নিতুমন্দি এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ ৰাইজ কিন্তু নীৰৱে আছে এই ভূপেন হাজৰিকাৰ কথা যে আপোনাক ক'লে ভূপেন হাজৰিকাক হেৰুৱাই ৰাইজ কি হৈছিল মিৰমান হৈছিল কিন্তু জুবিন গাৰ্গক হেৰুৱাই ৰাইজ দুখো পাইছে আৰু অত্যাধিক ক্ষোভত আছে কাৰণ ক্ষোভটো এই কাৰণে কাৰণ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰিলে অকালতে হেৰুৱাইছে ভূপেন হাজৰিকা বয়সত ঢুকাইছিল কিন্তু জুবিন গাৰ্গ অকালতে হেৰুৱাইছে অকালতে তেওঁ অকাল মৃত্যু হৈছে আৰু সেই হত্যাকাণ্ড হৈছে বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কৈছে প্ৰথমবাৰৰ কাৰণে তেওঁ ক'লে তেতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গক হত্যা কৰিছে বুলি কৈছে তেতিয়া হত্যাকাৰী ন্যায়টোতো বিচাৰিব লাগিব অসমীয়া ৰাইজে সেইটোৱে কৈছে যে মুখ্যমন্ত্ৰী তুমি ক'লা জুবিন গাৰ্গ হত্যা কৰা হ'ল যে হত্যাকাৰী কোন তাৰ বিচাৰটো আমাক কৰি দিব লাগে যদি শ্যামকানু মহন্ত যদি হৃদাৰ্থ বা XYZ কোনোবা হত্যাকাৰী হয় তেখেতক শাস্তি দিয়া কি শাস্তি দিয়া সেই কথা ৰাইজক তোমালোকে জনোৱা আইনী প্ৰক্ৰিয়াৰ মাজে কিমান দূৰ গৈছে সেই কথা বতৰাবিলাক কোৱা অতি শেহতীয়াকৈ এতিয়া CIDৰ যিজন তত্ত্বাৱধায়ক আছে তেখেতে কথা বতৰাবিলাক কৈছে কিন্তু আমি এনেকুৱা লাগে তেখেতৰ প্ৰেছ মিটটোত কাৰোবাৰ প্ৰেছাৰত কৈ থকা প্ৰেছ মিটৰ লিখা লাগে তেওঁ কথাবিলাক বৰ বেলেগ ধৰণে কৈছে যে তেখেতে মুকলিমূৰীয়াকৈ এই তদন্ত প্ৰক্ৰিয়াৰ কথা মানুহক ক'ব পৰা নাই সেইকাৰণে ৰাইজৰ সন্দেহ হৈছে আৰু আজিও মই পিছবেলা যেতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ মই গৈছিলোঁ তাত দেখিলোঁ 3000ৰ অধিক মানুহ তাত উপস্থিত হৈ আছে কোনোবাই নাম গাইছে কোনোবাই প্ৰণাম কৰিছে কোনোবাই কিবা কৰি আছে মাত্ৰ জুবিন গাৰ্গৰ যিটো সমাধি ক্ষেত্ৰ এইটো সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে কাৰণ জুবিন গাৰ্গৰ মৃত্যুৱে অসমীয়া জাতিলৈ এনেকুৱা এটা অৱদান আগবাঢ়ি গ'ল যি সময়ত অসমত উলম্ব বিভাজন হৈছিলে যি সময়ত হিন্দু মুছলমানৰ এটা উলম্ব বিভাজন হৈ জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি হৈছিল সেই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এই সমগ্ৰ ছিষ্টেমটো নাইকিয়া কৰিলে হিন্দু মুছলমান চবকে এক কৰি এটা সমন্বয়ৰ বাৰ্তা এই জুবিন গাৰ্গ ডাঙৰীয়াই জীৱিত কালত যিটো দিছিল মৃত্যুৰ পিছত সেই একে বাৰ্তাই দি থৈ গৈছে গতিকে সমাজখন এটা সুশৃংখলিত ৰূপত গৈছে তাৰ কাৰণে কাৰোবাৰ দাঁতৰ কোটা চকু হ'ল কাৰোবাৰ নহয় কাৰোবাৰ ক্ষেত্ৰত হৈছে গতিকে এইবিলাক ভাল কথা নহয় জাতিয়ে বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গ কেনেদৰে মৃত্যু হ'ল হিয়াৰ আমঠু কেনেদৰে কাহিনী হ'ল তাৰ ওপৰত উচিত বিচাৰ হ'ব লাগে এই শ্যামকানু মহন্ত শ্যামকানু মহন্ত জুবিন গাৰ্গকে ডাঙৰ মানুহ নেকি শ্যামকানু মহন্ত কি এটা সংস্কৃতি দালালক লৈ প্ৰশ্নবিলাক কেনেকৈ আহিব লাগে যে দালালক ৰক্ষণাবেক্ষণ দিবলৈ কোনোবাই প্ৰয়াস কৰিছে নেকি যে দালালক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰয়াস কৰিব নালাগে গতিকে ৰাইজ এতিয়া নীৰৱে আছে যেতিয়া ৰাইজ জাগিব কোনোতো শান্তি নাপাব কাৰণ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো কোনো ন্যায় বিচৰা কিন্তু মই এইখিনি এটা কথা কৈ যাওঁ সেইদিনা কংগ্ৰেছে এটা ৰেলী কৰিছে তেখেতলোকে পলিটিকেল ৰেলী কৰিছে আমাক ক'বলগীয়া নাই কিন্তু পলিটিকেল ৰেলী কৰে মায়াবিনী গানটো লগাই জুবিন গাৰ্গক কিয় ইউজ কৰিছে কিয় তোমালোকে জুবিন গাৰ্গৰ মৃত্যু ন্যায় নিবিচাৰি তোমালোকে চিম্বলিক হিচাপে তেখেতলোকক সেই ৰাজপথত আন্দোলন কৰিছে কিন্তু ইয়াক লৈ প্ৰশ্নবোধক আছে যে কংগ্ৰেছ বিজেপি AJP যিয়েই নহওক কিয় জুবিন গাৰ্গক লৈ যদি কোনোবাই ৰাজনীতি কৰে যে অসমৰ মানুহে ক্ষমা নকৰিব আৰু অসমৰ মানুহত এই প্ৰশ্নটো আছে যে তোমালোকে
সকলো ৰাজনৈতিক দলে একেলগে বহি একেখন মঞ্চত বহি কিয় তোমালোকে প্ৰশ্ন অনা নাই যে কিয় জুবিন গাৰ্গক হত্যা কৰা হ'ল হত্যা বিচাৰ আমাৰ লাগে কাৰণ হত্যা হ'ল বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কৈছে তাৰ বিচাৰ আমাক লাগে সেই কথাটো অসমীয়াৰ মূল প্ৰশ্ন আৰু সেই কথাবিলাকে অসমীয়া ৰাইজে মনে প্ৰাণে বিচাৰি আছে মই ধন্যবাদ জনাইছোঁ আকৌ আহিম মই বখতৰ কাষলৈ মই দীপেন বড়ো আৰু ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ আপুনিও আন এটা ভূমিপুত্ৰৰ শক্তিশালী সংগঠনৰ নেতৃত্ব বহন কৰি আছে বড়ো ছাত্ৰ সন্থাৰ আপুনি সভাপতি যিহেতু এই যে জুবিন গাৰ্গৰ ক্ষেত্ৰত এই 22 দিন অতিক্ৰমী 23 দিন হোৱাৰ সময়ত যিটো পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে অসমৰ জনসাধাৰণ এই ক্ষেত্ৰত আপোনাৰ চিন্তাটো কেনেকুৱা ঠিকেই হৈছে নে আপোনাৰ ক'ৰবাত অলপ খুব আছে আপুনি ক'ৰবাত অসন্তুষ্ট নে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াক লৈ আপুনি পুৰা মাত্ৰাই সন্তুষ্ট তাৰিখে জুবিনদাৰ বা জুবিন গাৰ্গৰ যি মৃত্যুৰ যি খবৰ অসমলৈ আহিল সেই দিনাখনৰ পৰা আমি অতিকে মৰ্মাহত যে জুবিন গাৰ্গক অকাল মৃত্যু কিয় হ'ল আৰু কি পৰিৱেশ পৰিস্থিতিত জুবিন গাৰ্গক হত্যা কৰা হ'ল পৰিকল্পিত হত্যা না এইটো এটা মানে চিষ্টেমেটিক এটা পৰ্যায়ত লৈ পেলাই তেওঁক মৃত্যুমুখত পেলাই তেওঁক মানে হত্যা কৰা হ'ল আৰু এইটো এটা দুৰ্ঘটনা টাইপৰ যোনটো সজোৱা এতিয়া পৰিকল্পনা কিছুমানে কৰিছে সেই বিষয়বস্তুটো আমি খুব হিয়াৰ আপোন জুবিন গাৰ্গ অসমৰ জাতীয় জীৱন অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ মানে সকলোৰে ঊৰ্ধত থাকি পেলাই জুবিন গাৰ্গে ৰাজনীতিৰ ঊৰ্ধত থাকি পেলাই জুবিন গাৰ্গে সকলো ৰাইজক সমন্বয়ৰ এটা বাৰ্তা দি পেলাই অসমখন বিশ্ব বুকুত অসমখন ভাৰতৰ বুকুত উজ্বলাই তোলা তেখেতৰ যি এটা সংগ্ৰাম আছিল গানৰ মাজেৰে শিল্পী হৈ পেলাই তেওঁ সংগীতৰ মাজেৰে যি এটা আগবঢ়াই নিছিল সেইটো কোনো কালত কোনেও পূৰণ কৰিব নোৱাৰে আৰু জুবিন গাৰ্গৰ অকাল মৃত্যুৱে আমাক বহুতো লেছন দিছে আজিৰ পৰ্যন্ত 19 তাৰিখৰ পৰা আজি 11 তাৰিখ এই 22-23টা দিনত আমি যি দেখিবলৈ পাইছোঁ অলপ আগতে বসন্ত গগৈ ডাঙৰীয়াই যোনটো কথা কৈছে যে জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা অনা হ'ল তেখেতৰ নশ্বৰ দেহ সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল আমি শেষ বিদায় বা সন্মান আমি তেখেতক জনালোঁ ইয়াৰ পিছত ৰাইজে সকলোৱে আশা কৰিছিল আৰু এনেকুৱা এটা মানে তাত দেখা গ'ল যে জুবিন গাৰ্গক যি শ্ৰাদ্ধ বা তেখেতৰ শেষ যি এটা নিয়ম নীতি আছিল 13 দিনত সেই নিয়ম নীতি কৰা দিনাখনহে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ধৰি আনি পেলাই জেলত সোমাই দিয়া হ'ল তাৰমানে নিখিল বড়ো ছাত্ৰ সন্থা মই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে আজিৰ অসমত 3,25,00,000 মানুহে চাই আছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ড বা জুবিন গাৰ্গক মৃত্যুমুখত ঠেলি দিয়া এই পৰ্যায়ত যিসকলে জড়িত আছিল এই মানুহখিনিক আজি তদন্তৰ আওতাত আনি পেলাই জেলত ভৰাই দিয়া হ'ল কিন্তু আৰু বহুতো মানুহ আছে এতিয়া SITৰ ওপৰত মোৰ পোনপটীয়া প্ৰশ্নটো হ'ল আজি মই মুন্না প্ৰসাদ গুপ্তাৰ তেখেতৰ প্ৰেছ মিট মই খুব 2-3 বাৰ মই টানি পেলাই চাইছোঁ তেখেতে কোনো কথা স্পষ্ট ক'ব পৰা নাই তেখেতে হত্যাকাণ্ডৰ কথাও নকয় ছিংগাপুৰৰ তদন্তৰ কথাও আমি ৰাজহুৱা কৰিব নোৱাৰোঁ ইফালে ভিচেৰা ৰিপৰ্ট কি আছে এইটোও ৰাজহুৱা কৰিব নোৱাৰে আৰু কোনো কথা যদি ৰাজহুৱা কৰিব নোৱাৰে চৰকাৰখনে কি কৰি আছে চৰকাৰখনৰ দায়িত্ব কি আছিল অসমবাসী ৰাইজে কি বিচাৰিছিল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কৈছিল যে এইটো এটা আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু ইয়াৰ কাৰণে ছিংগাপুৰ আৰু ইণ্ডিয়া যিহেতু এটা বন্ধু ৰাষ্ট্ৰ এই তদন্ত প্ৰক্ৰিয়াটো CBI-লৈ হস্তান্তৰ কৰিব লাগে আৰু CBI-লৈ হস্তান্তৰ কৰিলেহে ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ লগত মিলি পেলাই বিষয়বস্তুখিনি আগবঢ়াই নিলে হয় তো ইয়াৰ কাৰণে SITৰ লিমিটেশ্যন আছে তেখেতৰ সকলৰ অসমত মানুহ ধৰি আনি কোনো এভিডেন্স নোহোৱাকৈ খালি ষ্টেটমেণ্ট লৈ থাকিলেতো নহ'ব যে হোটেলত কি হৈছিল CC ফুটেজ কি আছিল কি কাৰণত তেওঁ মানে সাগৰলৈ গ'ল এই সাগৰত গৈ পেলাই কি কাৰণত যিগৰাকী মানুহ পানীত নামিব নোৱাৰে তাক গাইডেন্স ক্লিয়াৰ লিখা আছে যিগৰাকী মানুহ জুইত যাব নোৱাৰে আৰু সন্দীপন গাৰ্গ সিদ্ধাৰ্থ মানে শৰ্মা শেখৰজ্যোতি গোস্বামী তেওঁলোকে জানে তেওঁলোকে একদম ওচৰৰ মানুহ শ্যামকানু মহন্তটো এইটো এটা দালাল হয় সকলোৱে জানে আৰু দিল্লীত যেতিয়া তেওঁ মানে যোৱা আমি বড়োলেণ্ড মহোৎসৱ পাতিছিল তেওঁ মানে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল
আৰু সেই সময়ত তেওঁ মোক যোগাযোগ কৰিছিল যে আমাৰ ফালৰ পৰা বাগুৰুম্বা নৃত্য দিব পৰা যায় নেকি সকলোৰ পৰা ফ্ৰীত লৈ পেলাই তেওঁ বিল বনাই পেলাই পইচা ওলোৱা তাৰ এইটো এটা ছিষ্টেম আছে সেইটো অসমৰ ৰাইজে সকলোৱে জানে আজি এইটো জল পটপটকৈ ওলাই আছে আৰু তেখেতসকলৰ এই মানে দালালিৰ কাৰণে আজি জুবিন গাৰ্গ মৃত্যুমুখত পৰিব লগা হ'ল সাগৰত কি হৈছিল ফুল ভিডিঅ' কি আছিল এতিয়ালৈকে কিয় দিয়া নাই কি কাৰণত জুবিন গাৰ্গক মানে লাইফ জেকেট নোহোৱাকৈ তেওঁ মানে নামিবলৈ দিয়া হ'ল জবৰদস্তি কৰা হ'ল আৰু আধা ফুটেজ দি পেলাই শেষ পৰ্যায়ত জুবিন গাৰ্গ পানীত কেনেকৈ মানে শেষ হৈ গ'ল তেওঁ কেনেকৈ মৃত্যুমুখত পৰিল কি কাৰণত তেখেতক হত্যা মানে এই কৰা পৰ্যন্ত পৰিৱেশত পেলালে সেই বিষয়টো আজিলৈকে ওলোৱা নাই তো SITৰ ওপৰত সন্দেহ আছে ছিংগাপুৰত এতিয়ালৈকে কোনো এভিডেন্স নাই এভিডেন্স নহ'লে কোৰ্টে কেনেকৈ মানিব এভিডেন্স নহ'লে কোৰ্টে কেনেকৈ একচেপ্ট কৰিব মানুহৰ ষ্টেটমেণ্ট সদায় সলনি হ'ব সিদ্ধাৰ্থ গাৰ্গো সলনি কৰিব শ্যাম কানুও সলনি কৰিব আৰু শেখৰ জ্যোতিও সলনি কৰিব এই মেডিকেল যিবিলাক কথা সেই কথাবিলাকক গাইডেন্স থকা সত্ত্বেও কিয় সাগৰলৈ লৈ যোৱা হ'ল যোনটো আমাৰ বাইদেউ মানে তেওঁ মানে এই কথাটো কুৱেশ্যন কৰিছে তো ইয়াৰ কাৰণে জুবিন গাৰ্গক এক্সপ্লইট কৰা হৈছিল তেওঁ জীৱন্ত কালত সকলো ধন সম্পত্তি তেওঁক মানে ব্যৱহাৰ কৰি পেলাই নষ্ট কৰা হৈছিল এইবিলাক তদন্ত সুকীয়া সেইটো তদন্ত আওতাত আহিব কিন্তু মৃত্যু কিয় হ'ল হত্যা কিয় কৰা হ'ল আৰু এই হত্যাকাণ্ডত কি কোন জড়িত হৈ আছে সেইটো সঁচাকৈ অসম চৰকাৰে ইয়াৰ যি 22টা দিনত পাৰ্টকৈ এটা ৰিপৰ্ট পাৰ্টকৈ এটা যোন মানুহ আছে ক্ৰাইম চিনটো ৰিক্ৰিয়েশ্যনৰ কাৰণে ছিংগাপুৰত পুলিচ যাব লাগে ক্ৰাইম চিন কি হৈছিল কেনেকৈ হৈছিল কি ঘটনা হৈছিল সেই বিষয়বিলাক অসমৰ ৰাইজৰ মনত এটা জুইৰ দৰে এতিয়া মনত আছে আৰু এই জুই যেতিয়া মানে বাহিৰত ওলাব তেতিয়া সকলো দিশত তিষ্ঠিব নোৱাৰা এটা পৰিৱেশ আহিব নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ আমি দুখ পাইছোঁ আৰু জুবিন গাৰ্গ বড়ো গান গাইছিল তেওঁ জাতি বা ভাষা সেইটো সকলোকে আঁকোৱালি লৈ পেলাই এটা সমন্বয় বাৰ্তা লৈ পেলাই অসমখনত আগুৱাই নিয়া চিন্তা কৰিছিল আৰু জুবিন গাৰ্গ সদায় আমাৰ মনত অমৰ হৈ জীয়াই থাকিব আৰু তেখেতৰ ন্যায় আমি বিচাৰোঁ জাষ্টিছ ফৰ জুবিনৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা ভৱিষ্যতে আমি কি কৰিব লাগে বৰ্তমান পৰ্যায়ত কি কৰিব লাগে আমি ইয়াৰ কাৰণে আলোচনা বিলোচনা কৰি আছোঁ আৰু আমাৰ সংগ্ৰাম অব্যাহত থাকিব পূৰ্ণ পৰ্যায়ত ইয়াৰ ন্যায় বিচাৰ আমাক লাগিব এই কথা মই স্পষ্ট কৰিছোঁ হয় মই দীপেন বড়ো ডাঙৰীয়া মই আপোনাক অকণমান ৰখাম বহুত ধন্যবাদ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আপুনি খুব সুন্দৰকৈ কথাখিনি ব্যক্ত কৰাইছোঁ কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হিচাপে আপোনাৰ এই মুহূৰ্তত দুগৰাকী জনগোষ্ঠীয় অসমৰ যুৱ নেতাৰ বক্তব্য আপুনি শুনিছে আপুনিও একেই আপুনি প্ৰাক্তন সভাপতি কাৰ্বি ছাত্ৰ সন্থাৰ যিটো বৰ্তমানৰ তদন্ত প্ৰক্ৰিয়া বা যিটো পৰিৱেশ সূচনা হৈছে এই যে গেলা ৰাজনীতিৰ পৰিৱেশ এটা আৰম্ভ হ'লেই এই 23 দিন হওঁতেই একমাহ হোৱাই নাই তদন্ত আপোনাৰ মতে ঠিকেই গৈছে নে গণ্ডগোল হৈছে আপোনাৰ বক্তব্যটো কি প্ৰথমতে ধন্যবাদ জনাইছোঁ কাৰ্বি জনগোষ্ঠীৰ তৰফৰ পৰাও মোক অকণমান সময় উলিয়াই দিছে যে আমাৰ মনৰ ভাৱ কি হয় মই মানে যিখিনি বক্তাই আগতে ক'লে হয় তেখেতসকলৰ লগত এই বিষয়বস্তুটোক লৈ সম্পূৰ্ণৰূপে সহমতত আছোঁ আৰু মোৰ দৰে প্ৰতিখন জিলাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ মনত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে মনত কোনো দ্বিধা নাই কোনো ধৰণৰ এই বিষয়টোক লৈ প্ৰশ্ন আহিব নোৱাৰে যে আমি সন্তুষ্টি হৈছোঁ জুবিনক প্ৰথম কথাটো হৈছে জুবিনক অন্য মানুহবিলাকৰ লগত সমপৰ্যায়ত যিটো চিন্তাধাৰাৰে এতিয়া চৰকাৰৰ বিৰুদ্ধে আমি ক'বলৈ বাধ্য হৈ পৰিমেই কাৰণ জুবিন অন্য ব্যক্তিৰ লগত তুলনা কৰিবলৈ যোৱাটোৱেই এক প্ৰকাৰ অপৰাধ হয় অপৰাধ জুবিনৰ স্থান মোৰ বয়স বেছি হোৱা নাই অতীতত বিভিন্ন আৰু মহান ব্যক্তিসকল আমাৰ অসমলৈকে আহিল তেখেতসকলো প্ৰস্থান কৰিলে আমাৰ প্ৰজন্মত জুবিন আমি সকলো মানুহ যেনেকৈ আমি আলোচনা বিলোচনা কৰিছোঁ বিভিন্ন ছ'চিয়েল মিডিয়াত হওক বা যেনেকৈ জুবিন আমাৰ জীৱনৰ প্ৰতিটো ইমোশ্যনৰ লগত জড়িত ব্যক্তি আছিলে কেতিয়াবা যদি আমাৰ পূজাও পাতোঁ নিজৰ ল'ৰা ছোৱালীৰ যদি বাৰ্থডে পাতোঁ অথবা অন্নপ্ৰসন্ন পাতোঁ
অথবা কাৰোবাৰ যদি মৃত্যু হয় শ্ৰাদ্ধ অনুষ্ঠান হয় অথবা আমাৰ যদি বিয়া অভ্যৰ্থনা চলি থাকে যদি নহয় কিবা এটা জীৱনত সফলতা আহি সেই সফলতাৰ আনন্দৰ বাবে লগা গানটোৱে হওক সবতে জুবিন নিজৰ জীৱনত যদি কাৰোবাৰ কিবা দুখ আহি পৰে সেই সময়ত সেই দুখটো পাতলাবৰ কাৰণে যে আমি বিভিন্ন গান শুনো তাৰে ভিতৰত জুবিনৰ গান যদি নবজে তেনেকৈ সম্ভৱ অসমত ঘটা নাই জুবিনৰ স্থান আমাৰ এই সমাজখনত আমাৰ প্ৰজন্মৰ ক্ষেত্ৰত সুকীয়া হয় তেখেতৰ স্থান গতিকে জুবিনৰ ক্ষেত্ৰত কেইবাটাও বস্তু আন 10 জন আমাৰ অসমৰ মানুহৰ যেনেকৈ চিন্তা মোৰো তেনেকৈ একেই চিন্তা যে প্ৰথম কথা মই সম্পূৰ্ণৰূপে এনেকুৱা চিন্তাত আছো মই বিশ্বাস কৰি আছো জুবিনৰ জীৱনকালত জীৱনৰ যিমান কেইটা দিন আমি সোশ্যাল মিডিয়াত যেনেকৈ হিচাপ কৰি কৰি মানুহৰ দিন হিচাপ কৰিছে তাতকৈ বেছি গান গোৱা কথাটো সত্য হয় গতিকে তেখেতে প্ৰতিদিনে গান গাইছে প্ৰতি নিশাই গান গাইছে তেখেতে ষ্টেজতো বিভিন্ন অনুষ্ঠান কৰিছে বিভিন্ন ধৰণৰ বহুত ডেফিনেটলি কাম কৰিছে যেহেতু তেখেতক মানুহে মৰম শ্ৰদ্ধা কৰে তেখেতক মাননি দিছে সন্মান দিছে ধন সম্পদ দিছে কিন্তু তেখেত আজিৰ যেটো অৱস্থা হৈছে নিশ্চয় তেখেতৰ ধন সম্পত্তি তাৰ পৰা সাইফন হৈছে সেই কাৰণে তেখেতৰ অৰ্থনৈতিক অৱস্থাটো আমি দেখিছো এটোটো আমি আলোচনা কৰিব লাগিব কাৰণ আমাৰ নিজৰ পৰিয়ালৰ মানুহ এজনৰ মৃত্যু হলে যেনেকৈ দুখ লাগিছিল আমাৰ তেনেকৈ তেখেতৰ মৃত্যুত দুখ লাগিছিল আপোন বুলি ভাবো আমি তেখেতৰ অৰ্থনৈতিক অৱস্থাটোৱে এই বস্তুটো স্পষ্ট কৰে যে তেখেতৰ জীৱিত কালত তেখেতৰ তেজ মই তেখেতৰ নিজৰ কষ্টৰে কৰা উপাৰ্জনখিনি হুহি যে লৈ গল কোনোবাইতো লৈ গৈছে পইচাখিনিটো নিজে উৰি হেক হৈ যোৱা নাই তেখেতৰ আখে-পাখে সুবিধা পোৱা কোনোবাইতো কাৰি লৈ গৈছে বিভিন্ন ব্যৱস্থাৰে এই কথাকাৰ মই আন 10 জন মানুহৰ দৰে সম্পূৰ্ণ বিশ্বাস কৰিছো জীৱিত কালত নিশ্চয় তেখেতৰ ইনকাম যিমানখিনি নিজৰ কষ্টৰে কৰিছিলে সেইখিনি কোনোবাই নহয় কোনোবাই তেখেতক খুখন কৰি চলাইছে মানে খুখন হৈছিল তেখেতৰ সেই বিষয় বস্তুটোৰ ওপৰতো আমি অসমবাসীয়ে নজৰ দিব লাগে চৰকাৰক ন কি কম সরকার আগৰ সরকার আজিৰ সরকার বুলি নহয় সরকারে নিজৰ অৱস্থা চাই ব্যৱস্থা কৰি থকা দেখিবলৈ পাও আজিৰ তাৰিখতো ইমান দিন হল আমি ইমান দিনলৈকে আমি অপেক্ষা কৰি আছো যে অহাকালি কথাবিলাক স্পষ্ট হৈ পৰিব যে কোন অপৰাধী আৰু কোন অপৰাধী নহয় আসলে কি হৈছিল কি ঘটনাটো কি ঘটিছিল আমি সেইখিনিও আমি স্পষ্ট নহয় আজিৰ তাৰিখলৈকে তো কোনোবাই যদি তদন্তত এসআইটিয়ে যিমানখিনি কাম কাজ কৰি আছে হিমতে সাকে বুজি উঠিছে আৰু সৰকাৰে হয়তো ইতিমধ্যে বুজি উঠিছে অন্যথা আমাৰ মৰমৰ বৌ গৰিমা বৌ তেখেতে অনুৰোধ কৰিবলৈ কিয় পৰিছে যে স্পষ্টতা লাগে জুবিনৰ নিজৰ ওয়াইফ তেখেতৰ পত্নী তেখেতে কবলৈ বাধ্য পৰিছে যে বিষয় বস্তুটো অস্পষ্ট কালি দিনটো তেওঁ জুবিনৰ সমাধিত গৈ পেলাই ক'ব লগা হৈছে আপোনালোকে জাস্টিস ফৰ জুবিন বুলি হেশটেগ কৰক বুলি গতিকে মোৰ তৰফৰ পৰা কথা হৈছে যে যি ধৰণৰ তদন্ত হৈছে ইয়াৰ ফল বহু বেছি দিন গৈছে কিন্তু আমি যেনেকৈ ফল আশা কৰি আছো তেনেকৈ ফল আমি পোৱা নাই আৰু ধৈৰ্য ধৰি আছে এতিয়া মানুহ এতিয়ালৈকে ধৈৰ্য ধৰি আছে আৰু জুবিনৰ বিষয় বস্তুটোক লৈ ধৈৰ্য সীমাদাল যাতে সিঙি দিবলৈ কোনেও যাতে চেষ্টা নকৰে বিশেষকৈ দায়িত্বশীল হিচাপে চৰকাৰে যাতে হেনেকুৱা কাম নকৰে দীপেন বড়ো এটা কথা কৈছে যে এটো যেহেতু আন্তঃৰাষ্ট্ৰীয় বিষয় গতিকে এটো এসআইটিৰ কাম নাই চাবলৈ গলে এটো কিন্তু সিবিআইক দিব লাগিছিল তেখেতসকলেও দাবী কৰিছে বিভিন্ন পক্ষই অসমত সিবিআই তদন্তৰে দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল এসআইটি যদি ব্যৰ্থ হয় তেতিয়া হলে সিবিআইক দিয়া হ'ব তেনেকৈ কৈছিল কিন্তু এতিয়াতো আজিলৈকে 23 দিন হল সিঙ্গাপুৰলৈকেতো যাব পৰা নাই সিঙ্গাপুৰৰ গোটেই মানুহখিনিকেতো এতিয়ালৈকে আনিব পৰা নাই যি কাৰণতেই নহওক কিয় সিঙ্গাপুৰত গৈ শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব পাৰে ইয়াৰ পৰা 400 মানুহ লৈ গৈ তাত 4-5 দিন এসপ্তাহ ৰাখিব পাৰে ঘূৰিও আহিলে কিন্তু তাত থকা মানুহখিনি এতিয়ালৈকে ইয়ালৈ আমি আনিব নোৱাৰো ইয়াৰ পৰা আমাৰ আৰক্ষী কেজন তালে যাব নোৱাৰে ইফালে আমাৰ এখন বন্ধু ৰাষ্ট্ৰ এই কথাটোত কৰবাত ডিমত আছে নেকি আপোনাৰ নাই মানে সম্পূৰ্ণ বিষয় বস্তুটো মানে এক প্ৰকাৰটো স্পষ্ট হয় যে চৰকাৰে এই তদন্তটোত বিফলতাৰ মানে পৰ্যায়লৈকে আহি পৰি মানে আমি বিফল হৈছে বুলি ক'বলৈ আৰু দ্বিধাবোধ কৰিব নোৱাৰা অৱস্থালৈকে গৈ পাইছো কাৰণটো হৈছে এনেকৈ যে
এতিয়া এই সমস্যাটোত নিশ্চয় কিবা এটা এনেকুৱা ঘটনা আছে যিটো ঘটনাৰ বাবে চৰকাৰ দুৰ্বলতাত পৰি আছে যেটো আমি কিন্তু বুজি নাপাওঁ সেইটো আমাৰ লগত কোনো মতলব নাই সেই সাবজেক্টৰ লগত বিষয়টো হৈছে এনেকৈ যে এই ইমান ডাঙৰ সমস্যাটো ইমান ডাঙৰ আমি আমাৰ মনত দুখ পোৱা বিষয় বস্তুটো যদি কমসে কম স্পষ্টভাৱে উলাই পৰিল হেতেন তথাপিও আমাৰ মনটো এটা মনত এটা শান্তি হ'ল হেতেন কিন্তু এই বিষয় বস্তুটো স্পষ্ট হৈ আছে যে চৰকাৰৰ দুৰ্বলতা কৰবাত আছে যাৰ বাবে হিহতে যেনেকৈ মানে সেই মানে বিষয় বস্তুটোক লৈ মানে জনতাক সন্তুষ্টি কৰিব পাৰিব লাগিছিল যেনেকৈ ৰিপৰ্টছ ফলাফল তেখেতসকলে দেখাব পাৰিব লাগিছিল দেখাব পৰা নাই আৰু যদি নহয় তেতিয়াহলে প্ৰতিখন জিলাত বেলেগ বেলেগ ধৰণৰ সাৰ্ভে কৰি চাওক নিজৰ দলৰ ফালৰ পৰা ৰিজাল্ট এটাই পাব যে মানুহখিনি অপেক্ষাত আছে মানুহখিনিয়ে যিটো স্পষ্টতা আছে কাৰো চকুত স্পষ্টতা নাই আমিতো বাদেই দিছো আমিতো জুবিনৰ অনুৰাগী হওঁ জুবিনদাৰ তেখেতৰ নিজৰ ওয়াইফ গৰিমা বৌ তেখেতে পৰ্যন্ত ক'ব যে সেই বিষয় বস্তুটো স্পষ্টভাৱে উলাই পৰিব লাগে তাৰমানে অস্পষ্ট আজিও অস্পষ্ট হৈ আছে তেতিয়াহলে গৰম যেতিয়া হৈ আছে তাৰ মানে জনতা গৰম হৈ আছে অলপমান সমস্যাটো লাহে লাহে এটা সময়লৈকে টাইম পাৰ কৰাৰ এটা ব্যৱস্থাপনা থাকে নহয় এটা বিষয় বস্তু যদি বহুত গৰম হৈ যায় তাক বিভিন্ন প্ৰকাৰে অলপ ঠাণ্ডা হৈ যোৱালৈকে তাৰ পিছত মানুহখিনি বিভিন্ন নিজৰ কৰ্মস্থানত আকৌ লাহে লাহে বিলীন হৈ যাবলৈ বাধ্য হৈ পৰে তাৰমানে ঠাণ্ডা কৰিবৰ কাৰণে সময়খিনি মানে দীঘলীয়া কৰি আছে নেকি গতিকে বহু প্ৰশ্ন আছে 2 নম্বৰ মই ক'ব বিচাৰিছো যে আজি কাৰ্বি আংলং বুলি নহয় আমাৰ কামৰূপ বুলি নহয় অসমৰ 7-8খন জিলাত কাৰ্বি মানুহখিনি বসবাস কৰে জুবিন দাই তেখেতে কেবাটাও কাৰ্বি আংলঙৰ আমাৰ বাইদেউ পখিলা লেকটিভি বাইদেউৰ লগত হওক বা অন্যান্য শিল্পীসকলৰ লগত বা আমাৰ ডিমৰীয়াৰ হওক ইংলং মেনচপিয়ে বুলি এটা গান আছিলে সেই গানটো হয় তেখেতসকলে হয় আমাৰ শিল্পীসকল তেখেতসকলৰ লগত মিলি ইয়াতে যেটো ইংলং মেনচপে বুলি এটা বিশেষভাৱে এটা গান আছে সেই গানটো আমাৰ অনুষ্ঠানবিলাকত সেই গানটো নবজাকৈ থাকে কোনো মানুহ অনুষ্ঠান মানে আমাৰ যেটা নেকি ৰাজহুৱাভাৱে আমি কিবা এটা অনুষ্ঠান পাতো ইংলং মেনচপে গানটো নবজা অনুষ্ঠান থাকে নহল এনেকুৱা অনুষ্ঠান থাকে কেতিয়াও উদযাপন নহল ইমান আপোনাৰ আছিল জুবিনদা কাৰ্বি জনগোষ্ঠীৰ বাবে তেখেতক আমি ইমানে আকৌ সুখী যে আমি এই তেখেতৰ যেটো এটো হল প্ৰস্থান হল তাৰ পিছতে তেখেতৰ যেটো আন্তঃক্ৰিয়া হল সেই যেটো লোকেশন স্থান সেটো কাৰ্বি জনগোষ্ঠীৰ লগত আহি এনেকৈ মিল খালে আমি তাৰ বাবে কাকো দুখ জোৰহাটবাসীকো দুখ দিব নিবিচাৰো আপোনালোকে যদি তাত হলহেতেন আমি অভিনন্দন জনালো হেতেন ইয়াতে সিদ্ধান্ত হল যেহেতু ইয়াতে অনুষ্ঠানটো হল বাৰু কিন্তু আপুনি ক'ব বিচাৰিছে যে কাৰ্বি জনগোষ্ঠীৰ লগত আগৰ পৰা যেনেকুৱা এটা সম্পৰ্ক আছিল গৈ মৃত্যুটো সেই সম্পৰ্কটো জুবিনৰ থাকি গ'ল লাগিব গ'ল যেনেকুৱা আৰু কাৰ্বি জনগোষ্ঠীয়ে সেই কথা কেতিয়াও পাহৰিব না আমি বহুত ভাগ্যৱান বুলি আমি ভাবিব মানে পাৰিম আৰু আমি লগতে জুবিন থাকিল আমাৰ অনুভৱ হৈছে যেন জুবিন আমাৰ পৰা গুচি জনাই আমাৰ জনগোষ্ঠীক যেন মৰম দি থৈ গ'ল আমাক বুলি নহয় প্ৰতিটো জনগোষ্ঠীকে মৰম দি থৈ গ'ল তেখেতক কোনেও পাহৰিব নোৱাৰে আমি কাৰ্বি জনগোষ্ঠীও কোনোদিন তেখেতৰ ঋণখিনি আমি বুজাব নোৱাৰিম একদম মই আহিম আপোনাৰ কাষলৈ ধন্যবাদ জনাইছো ধৰণী তাৱে মই কৈছোৱে যে আৰম্ভণিতে যে আপুনি সেইজন ব্যক্তি যে জুবিনক প্ৰথম মিচিঙৰ ঐনিতম গোৱাইছিলে আপুনি প্ৰথম গৰাকী ব্যক্তি জুবিনক লৈ যোৱা মিচিঙৰ 2002 চনত হয় আজি আপুনি জুবিনৰ অনুপস্থিতিত আপোনাৰ জানো যে দুখ আছে বেজাৰ আছে খুব আছে মনত একেসকলে যিখিনি কথা কৈছে আপুনি এজন মিচিং জনগোষ্ঠীৰ ভূমিপুত্ৰ হিচাপে আপুনি কি ক'ব এতিয়া আৰু মোৰ ক'বলৈ ভাষা নাই যিজন মানুহ মই সৃষ্টিকৰ্তা আৰু যিজনে মোক বহুত এডভাইচ দিছে এটা খাবলৈ মোৰ একো নাই মিচিং জনগোষ্ঠীয়ে মিচিং সাহিত্যগত পৰিষদ মিচিং সংগঠন অকলে জুবিনদাৰ কাৰণে একমত আৰু মই জুবিনদাৰ ফাৰ্ষ্ট টাইম 2002 চনত যে মিচিং গান যেতিয়া মই লৈ আহিছোঁ প্ৰডিউচাৰ আছিলে জুনাইৰ পিণ্টু দে তাৰপিছত জুবিনদাই তেতিয়া মুম্বাইৰ পৰাই দেৱদাক মই ক'লোঁ গান গাব ৰাতি তেতিয়া জুবিনদাক মই ইমান ভগৱান ৰূপে মই চালোঁ যে জুবিনদাই প্ৰেক্টিছো কৰা নাই ষ্টুডিঅ'ত বহিছে বহি পিনে গানটো ইমান ভালকৈ গাইছে এই গানটো অৰুণাচল গোটেই জেগাতে চলে অঞ্জলা মই পৰিচালনা ঐনিতম তেতিয়া গানটোত গাইছিলে মোৰ ভাইটি এজনৰ ৰোমান ষ্টাৰ তৰুতা কুটুম ৰূপাঞ্জলি এই গানটো
অৰুণাচলতো গৈছে অৰুণাচলতো জুবিন দাক কৈছে জুবিন ভাই আপ দুসৰা গান মত কৰোঁ চিপ অঞ্জলা অঞ্জলা মিচিং হয় তুম চাই ইমান জনপ্ৰিয় হৈছিলে আৰু জুবিন দাই মোক বহুত হেল্প কৰিছিলে আৰু খাৰগলি গোটত মই 2 বছৰ আছিলোঁ খাৰগলি জুবিন দাই মোক কৈছে তই একো দিব নালাগে ল'ৰা এটা আছে তই এটা গ্ৰেজুৱেশ্যন মাষ্টাৰ কি কৰা নাই ইমান মৰম কৰিছে তই তাকে গান লিখা আৰু কিবা কি কাম কৰা আৰু এই অনুপাতে মোক তেতিয়া গ্ৰেজুৱেশ্যন লৈ মই যে সংগ্ৰাম কৰি আছোঁ মুম্বাইত আছে জুবিন দাই চাৰ্টিফাইড দিছে বেষ্ট নলেজ এবাউট পপ কালচাৰেল মিউজিচিয়ান আচ্ছা আৰু মোক ইমান মৰম কৰিছে এইটো কৰাৰ পিছত মোৰ 7খন কেছেট নাহৰ 2018 এই কেছেটৰ মোক কৈছে পক চঙৰ ওপৰত নাহৰ বনাম ইমানে মোক ভাল পায় মানে মিচিং জনগোষ্ঠীটো দাদা কিশোৰ দাসে কৰিছিল আপোনাক কৈছিলোঁ দাদা এটা কৈছিলে বাৰু হয় বিহু ময়ূৰত্ব গাইছে এই নাহৰ কেছেটত মোক কৈছে কেনেকুৱা গান বোলে মই কৈছোঁ আগৰ দিনত মিচিং মানুহবিলাকে নদী পাৰতে থাকি প্ৰেম প্ৰীতি চলে যে কৈছে চৰাই খেদি খেদি হেৰি ভাল পোৱাৰ সেইটো মানে তেতিয়া প্ৰেম প্ৰীতি তাত হৈছিলে এইটোৰ ওপৰত গানটো বনাই তাৰপিছত নেক্সটত আকৌ মই 2025ত প্ৰডিউচাৰ আছে ডিব্ৰুগড় ভুৱনজ্যোতি বৰুৱা দাদা ছোৱালীজনী গাইছে জিমি জিজ্ঞাস বৰুৱা ঘুণাৱতীৰ পানে বুলি এই গানটো 2025ত এপ্ৰিলত গালে জুবিনে গাইছে 25ত মানে একদম 2002 পৰা 2025 লৈকে গাইছে আপোনালোকৰ পুৰা হেৰিয়াত আছে তাৰমানে মিচিং গান যিমান আছে মিচিং সমাজে এতিয়া জুবিনদাৰ কাৰণে মৰিবও পাৰে আচ্ছা মৰি যাব তেতিয়া মাক যেতিয়া জুবিনদা মৰিছে বুলি কৈছে ৰাতিটো চবে ভাত খোৱা নাই কৈছে ঘৰত আমাৰ মিচিং সমাজে বহুত খান্দি গৈছে গতিকে মই ভাবোঁ মই নিজে দেখিছোঁ গভৰ্ণমেণ্টখন কিন্তু চৰকাৰ হিচাপে কোৱা নাই কাকো কোৱা নাই কিন্তু জুবিনদাৰ ক্ষেত্ৰত পলিটিক্স হ'ব নালাগে আমি অনচিলে বা অসলকে হোলাই আহিবলৈ কৈছোঁ জাতি জনগোষ্ঠী যে ইয়াত কিছু সময় পূৰ্বে তপন কাঠাৰে যিটো কথা কৈছে যে আন মানুহৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ যিটো গতি জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ গতিটোৰ তেখেতৰ মতে কেতিয়াও একে হ'ব নোৱাৰে কিন্তু এতিয়া একেই হৈ আছে আপুনি কি বুলি ভাবে সেইটোৱেতো অসমীয়া ৰাইজৰ ক্ষোভ আৱেগটো তাত আছে ক্ষোভটো তাত আছে যে জুবিন গাৰ্গ আছিলে এটা জাতীয় সম্পদ এই সম্পদটো হেৰুৱাই আজি অসমীয়া ৰাইজ ম্ৰিয়মান হৈছে যিজন ব্যক্তিয়ে জাতি জনগোষ্ঠীক একত্ৰিত কৰি থৈ গৈছে সমন্বয়ৰ বাণী বিলাই থৈ গৈছে তেওঁ কোনো ভগৱানৰ সদৃশ এজন ব্যক্তি তেওঁ ভগৱানতকৈ কোনো কাৰণত কম নহয় যদি তেওঁ ভগৱানতকৈ কম হ'লহেঁতেন তেতিয়া তেখেতৰ সমাধি ক্ষেত্ৰৰ সমন্বয়স্থলী কি হৈছে তাত হিন্দু মুছলমান সকলো খ্ৰীষ্টান সকলো সম্প্ৰদায় ধৰ্মাৱলম্বী মানুহ গৈ তাত চাকি কিয় জ্বলাইছে তাত প্ৰাৰ্থনা কিয় কৰিছে কাৰণ তাত কিবা এটা পাইছে ৰাইজে কিবা এটা দেখিছে ৰাইজে বিশ্বাস কৰিছে যে হয় এইজনে হৈছে এজন অৱতাৰী পুৰুষ যিজন পুৰুষে যে গোটেই জাতি জনগোষ্ঠী মানুহক একত্ৰিত কৰি এটা সম্প্ৰীতিৰ সমন্বয় বাণী বিলাই থৈ গৈছে গতিকে এই ব্যক্তিজনক যদুমধুৰ ব্যক্তিৰ লগত তুলনা কৰাটো এটা আটাইতকৈ নিন্দনীয় কাম এইটো গ্ৰহিত এটা কাম চৰকাৰৰ তাতে আমাৰ খুব আছে আক্ষেপ আছে যে তোমালোকে অন্যান্য চুৰ ডকাইতৰ যেনেকৈ মাৰ্ডাৰ হৈ গ'ল তাৰ লগত এটা বিচাৰ কৰিবলৈ জুবিন গাৰ্গৰ মৃত্যুটো কিয় তোমালোকে তুলনা কৰিছা যদি জুবিন গাৰ্গক তোমালোকে তেনেদৰে ভাবিছিলাই তেতিয়া তেওঁ সমাধি ক্ষেত্ৰত ইমান আড়ম্বৰপূৰ্ণভাৱে ৰাজকীয় মৰ্যাদা তেখেতক কিয় দিলে তেখেতক তেতিয়াই তোমালোকে এৰি দিব লাগিছিলে কিয় তোমালোকে এৰি নিদিলা আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত মই আপোনাক কৈছোঁ যে নিউজ লাইভত এটা মই এতিয়া ইণ্টাৰভিউ চাইছিলোঁ যে খুদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গ ইমান উচ্চ স্তৰে তেখেতক প্ৰশংসা কৰিছিলে তেখেতক এৱাৰ্ড দিছিলে আৰু তেখেতক জাতীয় সম্পদ বুলি কৈছিলে আৰু সকলোৰে ক্ষেত্ৰত সমন্বয় সম্প্ৰীতিয়ে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদানৰ কথা কৈছিলে গতিকে সেই ব্যক্তিজন ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে কৃপণালী কিয় কৰিছে এই চৰকাৰে যিটো য'ত কৃপণালী কৰিছে তাকে লৈ আমাৰ প্ৰশ্ন আছে গতিকে চৰকাৰে কৃপণালী কৰিব নোৱাৰে নীতিমন্ত্ৰী এটা কথা স্পষ্ট কথা যেতিয়া ভাৰত আৰু পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল যেতিয়া ভাৰতীয় মানুহবিলাকে সকলো সময়তে জানিব বিচাৰিছে যে পাকিস্তানৰ লগত ভাৰতৰ কি হৈছে আপডেটটো বিচাৰি আছিল আৰু চৰকাৰৰ পৰা সেই নিউজটো কৈ ছ'চিয়েল মিডিয়াত হওক প্ৰেছ মিট হওক ৰাইজে জানিব বিচাৰে চৰকাৰে সেই প্ৰত্যেক দিনে প্ৰেছ মিট দিছিলে কিন্তু এতিয়া জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছত অসমীয়া ৰাইজে তেনেকুৱা এটা পৰিৱেশৰ মাজতে আছে যে আমি প্ৰতিদিনে প্ৰতি মুহূৰ্ততে জানিব বিচাৰিছোঁ যে অসমীয়া মানুহে জানিব বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিমান দূৰ চৰকাৰ আগবাঢ়িছে চৰকাৰে কিয় মুকলি মনে ক'ব পৰা নাই যে এইখিনি ক্ষেত্ৰত আমি ইমান দূৰ পৰ্যায়লৈকে পাইছোঁ কিয় মুন্না গুপ্তা যিজন SIDৰ বিষয়ববীয়া তেখেতে কিয় মুকলি মনে ক'ব পৰা নাই যে আমি এইখিনি পৰ্যায় পাইছোঁ কি এইখিনি পৰ্যায় আমি কাম কৰিছোঁ আৰু অলপ কৰিবলৈ আছে অসমীয়া ৰাইজে ধৈৰ্য দিয়ক এই কথাবিলাক নকয় তেওঁ মৃত্যুৰ কথাও নকয় তদন্তৰ কথাও নকয় ছিংগাপুৰৰ কথাও নকয় আৰু তেখেতলোকে এই যে শেখৰজ্যোতি গোস্বামী বোলা ল'ৰাটো সেই তেখেতলোকে যেতিয়া তেওঁ ছিংগাপুৰৰ পৰা আহিল অহাৰ পিছত তেখেতক প্ৰেছ মিট দিবলৈ সুবিধা দিলে মিডিয়াৰ আগত কথা ক'বলৈ সুবিধা দিলে চব বস্তু মচিবলৈ সুবিধা দিলে তাৰপৰা তেওঁ লেপটপ জব্দ কৰি আনিছে এই ধৰণৰ কথা বতৰা নচলিব জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱাটো অসমীয়া ৰাইজে নিবিচাৰে আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি যদি কোনোবাই কৰিব বিচাৰে তেখেতে মূৰ্খৰ চক্ৰত বাস কৰিছে এইটো এটা সাধাৰণ মৃত্যু বুলি অসমীয়া ৰাইজে ধৰি ল'ব পৰা নাই অসমীয়া ৰাইজে চব বাদ দিব জাতি জনগোষ্ঠী মানে চব কথাই বাদ দিব এতিয়া সকলোৱে এটা কথাই ভাবিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত কেতিয়া ৰাইজৰ আগত উপস্থাপন কৰিব চৰকাৰে যে তাত কৃপণালী কৰে
তেতিয়া আমি জানিম যে চৰকাৰে ক'ৰবাত ভয় খাইছে চৰকাৰ ক'ৰবাত এটা বিন্দুত তেখেতলোক ক'ৰবাত জড়িত হৈ আছে নহ'লে কিয় এজন মানুহৰ মৃত্যুৰ কথাটো মুকলি মনে ক'ব পৰা নাই যে শ্যামকানু মহন্তক বচাবৰ কাৰণে এই কামবিলাক কৰিছে নি শ্যামকানু মহন্ত কোন হয় শ্যামকানু মহন্তৰ লগত চৰকাৰ কি মিটিয়ালি আছে যাৰ কাৰণে এই কথা বতৰালে মুকলি মনে উলিয়াই দিব পৰা নাই সিদ্ধাৰ্থ শৰ্মা এটা বনিয়া সেই বনিয়াটোক বচাবৰ কাৰণে ইমানখিনি কুচকাৱাজ কিয় ইমানখিনি এই ধৰণৰ বিষয়বস্তুৰ মাজত মানুহক কিয় সন্ধিয়ান কৰি ৰাখিছে আমাৰ এটাই কথা কিন্তু বিজেপিৰো সদস্য আছিল আকৌ যুৱ মৰ্চাৰ তেওঁ এক্সিকিউটিভ মেম্বাৰ আছে এক্সিকিউটিভ মেম্বাৰ আছিল যে বিজেপি কংগ্ৰেছ এজিপি আমি সেইবোৰ নাজানো যে সিদ্ধাৰ্থ শৰ্মা এটা বনিয়া এটা দালাল গতিকে এই দালালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰখনে কিয় প্ৰস্তুতি কৰিছে কিয় তেখেতলোকে মুকলি মানে কথা পাতিব ক'ব পৰা নাই কিয় মুকলি মানে ৰাইজক দেখাব পৰা যে এইখিনি হৈছে ইদিনাখনি এটা মানুহ মাতিছে ইদিনাখনি কাৰোবাক মাতিছে ইদিনাখনি ড্ৰাইভাৰক মাতিছে ইদিনাখনি চিকিউৰিটি কেইজনক মাতিছে তেওঁলোকৰ একাউণ্টত পইচা কিয় জমা হ'ল সেই কথাটো কৈছে তেওঁলোকৰ চিকিউৰিটি জুবিন দাই নিজেই কৈছিলে যে মই পইচা মোৰ বৰাদা আৰু চিকিউৰিটিজনৰ বেংক একাউণ্টত সেই কথা জুবিন দাই কৈছিলে চবেই জানে সেইকেইজনে পইচা সৰলকি কৰা নাই পইচা যি সৰলকি কৰিলে তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই পইচা যি সৰলকি কৰিলে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আৰু চাকৰিয়াল কেইজনৰ বছৰত কনিষ্টবল কেইজনৰ বছৰত দাদাগিৰি খটাই লাভ আছে নেকি যে কনিষ্টবল কেইজন জুবিন দাই নিজেই কৈছে যে একেলোকৰ একাউণ্টত মই পইচা লওঁ সকলোকে দিবলৈ সুবিধা হয় বৰাদা বৈশ্যদা মোৰ ঘৰৰ মানুহৰ কিন্তু মুকলি মানে অসমৰ ৰাইজে জানে তেখেতলোকক চাকৰিৰ পৰা নিলম্বন কৰি তেখেতলোকক জেল হাউচলৈ প্ৰেৰণ কৰি কিবা লাভ আছে নেকি যদি জেল হাউচলৈ প্ৰেৰণ কৰিব লাগে যদি ন্যায়িক দিব লাগে তে সিদ্ধাৰ্থ শৰ্মা সম্পত্তি সকলো চিজ কৰি তেখেতৰ ওপৰত কি ব্যৱস্থা লৈছে তাৰ ক্ষেত্ৰত কিয় নকয় মৃত্যুৰ তদন্তৰ কথা তেখেতলোকে নকয় কিন্তু জুবিন গাৰ্গক যে খুলি যে খালে তেওঁ যে তেজ পিপাসুৰ দৰে পিছে ঘূৰি এটা দিনতে দুটা কাৰ্যসূচী তেখেতক দিলে য'ত জুবিনদাৰ অমান্তি আছিল 3 বছৰ 4 বছৰ যে পইচা হিচাপ দিয়া নাছিল 10 কোটি 20 কোটি টকা যে লেনদেনৰ সকলো খাই পেলালে খাৰগুলি ঘৰটো বনাবলৈ লওঁতো কি পইচা দিছে সেইদিনা সেই আৰ্কিটেক্টজনে মুকলি মনে কৈছে আৰু সকলো মানুহে মুকলি মনে কৈছে আজি বিপুল চেতিয়া ভগনে কি ক'লে যে জুবিন গাৰ্গে মোক 50,000 টকা দিবলৈ ক'লে পাৰ ষ্টেজত এই সিদ্ধাৰ্থ 5,000 টকা দিছে 50,000 টকা এদিন দিছিলে মোৰ পৰা কাঢ়ি ল'ব বিচাৰিলে গতিকে ইমান এই মানুহবিলাকৰ ক্ষেত্ৰত বিহুত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কি প্ৰণালী কিয় জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় দিয়াৰ ক্ষেত্ৰত পলিটিক্স কিয় জুবিন গাৰ্গ অসমীয়া জাতিৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন এই হিয়াৰ আমঠু প্ৰাণৰ স্পন্দনৰ ন্যায় ক্ষেত্ৰত চৰকাৰৰ কি প্ৰণালী কিয় সেই ক্ষেত্ৰত ৰাইজৰ প্ৰশ্ন হৈছে যদি অসমৰ মুখ্যমন্ত্ৰীজনে এইখন চৰকাৰে যদি এই বিধি ব্যৱস্থাৰ মাজেৰে যদি এটা ট্ৰেন্সপাৰেঞ্চি কৰি সকলো কথা ৰাইজক জনাই দিব পাৰে ৰাইজ আনন্দৰে থাকিব দীপাৱলী আজি অসমৰ ৰাইজে এটা কথা কৈছে যে দীপাৱলী আপোনালোকে ফটকা নুফুটাব এইকাৰণে কৈছে যে যিদিনাখনি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব সিদিনাখনি আমি আৱতৰীয়া দীপাৱলী পাতিম সিদিনা আমি হাজাৰ হাজাৰ লাখ লাখ বম আমি ৰাজপথত পঠাম কাৰণ আমাৰ প্ৰাণৰ স্পন্দন এই জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাইছে কিন্তু তেখেতক ন্যায় নিদিয়াকৈ আমি ফটকা ফুটাব বিচৰা নাই তেখেতক ন্যায় নিদিয়াকৈ আমি দীপাৱলী পতাটো বিচৰা নাই চাকি বন্তি জ্বলক আমি ঈশ্বৰক আৰাধনা কৰা মাংগলিক কাৰ্যসূচী কৰক আমাৰ কোনো আপত্তি নাই কিন্তু আতচবাজিৰে অসমৰ আকাশ বতাহ কঁপাই তুলিব নোৱাৰিব এইটো অসমীয়া ৰাইজৰ প্ৰতিজন ব্যক্তিৰ মনৰ কথা এইটো মনৰ আৱেগৰ কথা নহয় মনৰ কথা হৃদয়ৰ কথা এই হৃদয়ৰ কথাটো চৰকাৰখনে বুজিব লাগিব যে আমি আপোনালোকৰ ষ্টুডিঅ'ৰ পৰা কৈছোঁ যে জুবিন গাৰ্গক ন্যায় নিদিয়া পৰ্যন্তক দীপাৱলীতে বোমা ফটকা ফুটাই অসমীয়া মানুহে আৰু অসমত বসবাস কৰা প্ৰতিটো জাতি ধৰ্মৰ মানুহে যে আনন্দ উল্লাস নকৰে কাৰণ এতিয়া আনন্দ উল্লাস কৰিবৰ সময় নহয় কাৰণ যি সময়ত অসমত দুৰ্গা পূজা হৈছে আপুনি চাওক যে দুৰ্গা পূজাত মা দেৱী মংগলাচৰণ কৰাৰ পৰিৱৰ্তে মায়াবিনী গান বহিছে আৰু মাৰ ওচৰত আশীৰ্বাদ লোৱাৰ আগত জুবিন গাৰ্গৰ ফটোখনৰ সেৱা জনাইছে গতিকে তেওঁ কোন ক্ষেত্ৰত ভগৱানক কম হ'ব যে যি সময়ত অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে যে মা দুৰ্গাক এটা বেলেগ এটা বিচাৰ ভাবে তেখেতে দুখ লাগিব বুলি মানুহে একো কাম নকৰে কিন্তু সেই সময়ত তাত মায়াবিনী গান বাজিছে আজি মন্দিৰ মছজিদত মায়াবিনী গীত বাজিছে আজি শিৱদৌল দেৱীদৌল বিষ্ণুদৌল 4 দিন ধৰি তাত পূজা অৰ্চনা হোৱা নাই তাৰ আৰতি হোৱা নাই কিহৰ কাৰণে মায়াবিনী বসন্ত মায়াবিনী এতিয়া এটা জুবিনৰ গীত হৈ থকা নাই আধুনিক প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে আধুনিক প্ৰাৰ্থনা হ'ল এটা আধুনিক প্ৰাৰ্থনা গতিকে মই সেইকাৰণে কৈছোঁ যে যি সময়ত মা দুৰ্গাক পূজা কৰাৰ আগত জুবিন গাৰ্গৰ মূৰ্তিত মাল্যৰ্পণ কৰিছে মায়াবিনী গীত গাইছে সেই সময়ত এই ফটকা ফুটাই এই সময়ত আমি আনন্দ উল্লাস কৰি এটা আখৰিক তৃপ্তি লোৱাৰ সময় নহয় এতিয়া অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে এই কথা বতৰা নীৰৱে ৰক্ষণাবেক্ষণ দিবলৈ আৰু এটা কথা কৈছোঁ যে অসমত ইছ্যু ডাইভাৰ্টৰ কথা চলিছে যি সময়ত এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথা সৰ্বত্ৰে কৈছে সেই সময়তে ব্যক্তিলৈ 6 জনগোষ্ঠীৰ জনজাতিৰ ক্ষেত্ৰত বহুবিলাক কথা ক'বলৈ ধৰিছে আৰু তাৰ ইছ্যুবিলাক ডাইভাৰ্ট কৰা হৈছে কোনোবাই বাংলাদেশৰ মিয়াৰ কথা ক'বলৈ ধৰিছে আৰু কোনোবাই অন্যান্য কথা বতৰা কৈছে আৰু এইখিনি মানুহে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাত লাগিছে যে এইখিনি মানুহ জাতিৰ শত্ৰু এইখিনি মানুহ দেশৰ শত্ৰু গতিকে সেইবিলাকৰ ক্ষেত্ৰতো অসমৰ ৰাইজে
খুব সন্তপনে চকু কাণবিলাক দিব লাগিব কাৰণ এইবিলাক কথা চাব লাগিব কোনোবাই আছে কিন্তু নহয় কোনোবাই গোটেই অসমৰ মানুহৰ চকুবিলাক একোটা চিচিটিভি হৈ আছে খোল খাই আছে আৰু কোনোবাই কথা ক'ব পাৰোঁ বুলি ফেচবুকত আকৌ শ্যামকানু মহন্তক বচাবলৈ গৈ তেখেতৰ চাৰিত্ৰিক এটা বেলেগ এটা বৈশিষ্ট্যৰ কথা ৰাইজৰ আগত পাব্লিকেলি কৈ তেখেতক ধোৱাটোলৈকে পাৰ হৈ যাবলৈ দিয়াটো কিন্তু ৰাইজে চাই আছে ফেচবুকত লিখা নাই মানুহে বেলেগ কথা কিন্তু মানুহে চাই আছে গোটেই জুই একবাৰ জ্বলিব যি মই আপোনাক ক'লোঁ ৰৈ ৰৈ বিনালে যিখন চিনেমা আহি আছে 31 অক্টোবৰত যিখন চিনেমা ৰিলিজ হ'ব মানুহে যিদিনাখনি চকুৰ পানী টুকি টুকি হলৰ পৰা ওলাব তাৰপিছত পৰিৱেশটো অকণমান বেলেগ হ'ব কাৰণ জীৱিত অৱস্থাত জুবিন গাৰ্গক দেখাৰ দৰে লাগিব আৰু সেই চিনেমাখনৰ সকলো চৰিত্ৰ তেওঁ জীৱনক লৈ মিলিছে সাগৰত জপিয়ালৈকে তেওঁ এই পৃথিৱীৰ পৰা যোৱালৈকে সকলো কথাবিলাক সেই চিনেমাখনৰ জৰিয়তে কৈ থৈ গৈছে গতিকে এই কথা বতৰাবিলাক আছে ৰাইজে গোটেই কথাবিলাক চাই আছে আৰু অসমীয়াই যুৰ্বক নহয় চব কথা বাদ দিলে ৰাজনৈতিক কথাবিলাক থৈ দিলে কোনে কাক কি দিছে কোনে কাক কি দিয়া নাই কংগ্ৰেছে কি কৈছে বিজেপিয়ে কি কৈছে ৰাইজৰ দলে কি কৈছে আমাৰ লুইনজ্যোতি গগৈ ডাঙৰীয়াই কি কৈছে সেই কথাবিলাক বাদ দিছে এতিয়া ৰাইজে চাইছে যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এইসকলৰ ভূমিকা কি সেই হিচাপ নিকাছে ৰাইজে কৰিব 26ৰ হিচাপ নিকাচ তাৰ ওপৰত হ'ব যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত অসমৰ প্ৰতিটো ৰাজনৈতিক দলে কি ভূমিকা গ্ৰহণ কৰিলে অসমৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানে কি ভূমিকা গ্ৰহণ কৰিলে অসমৰ প্ৰতিটো ছাত্ৰ সংগঠন অসমৰ প্ৰতিটো সমাজ সংগঠক অসমৰ প্ৰতিজন বুদ্ধিজীৱীয়ে কি ভূমিকা গ্ৰহণ কৰিলে সেইটোহে নিৰীক্ষণ কৰিছে এতিয়া বেলেগ কথা নাই মানুহে কথাবিলাক কোৱা নাই কিন্তু ক'ব কোৱাৰ সময় আহি আছে কাৰণ 23 দিন নকৰিলে এমাহ হ'বলৈ আৰু বেছি দিন নাই এমাহ হোৱাৰ পাছত ইয়াৰ পৰিৱেশটো আপোনালোকে চাব আমি কাকো উৎসাহিত কৰা নাই কিন্তু ৰাইজৰ খুব ৰাতি যেতিয়া মনে মনে জুবিন গাৰ্গৰ গানটো শুনে বুকুখন যেতিয়া কঁপি উঠে যেতিয়া মোবাইলটো অফ কৰি দিয়া যায় সেই সময়তে মানুহে জানে যে জুবিন গাৰ্গ আমাৰ কাৰণে কি আছিল গতিকে আমি পুনৰ কৈছোঁ যে জুবিন গাৰ্গক লৈ ৰাজনীতি কোনেও নকৰিব সি কংগ্ৰেছ হওক বিজেপি হওক CPI হওক AJP হওক ৰাইজৰ দল হওক কোনেও যাতে এই জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰে এইটো অসমৰ ৰাইজে চাই আছে আমিও চাই আছো আৰু নীৰৱে এই কথাবিলাক আমি নিৰীক্ষণ কৰি আছো মই বসন্ত গগৈক ধন্যবাদ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই